নমস্কাৰ আমি আহিছিলোঁ উজনি অসমৰ ফালে আহি পালো ঢকুৱাখানা আৰু ঢকুৱাখানাত আহি আমি তপবন আৰু তপবন এয়া আমাৰ বন্ধু দিব্যজ্যোতি চুতীয়া। নমস্কাৰ দিব্য, আজি প্ৰথমবাৰৰ কাৰণে ঢকুৱাখানাৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত, 30 নহয় প্ৰায় 14 কিলোমিটাৰ হ'ব। 14 কিলোমিটাৰ দূৰত বৰ সুন্দৰ ঠাই, যিকোনো সৃষ্টিমূলক কাম কৰিবৰ কাৰণে এখন উপযুক্ত ঠাই, যাৰ নাম ৰখা হৈছে তপবন সুৰৰ আলয়। তপবন সুৰৰ আলয়। তপবনৰ লগতে আমাৰ এটা মিউজিকৰ বেনৰ আমি কাম কৰা হৈছে, তাৰ নাম হ'ল তপবন সুৰৰ আলয়। আৰু এই তপবনৰ আজি আমাৰ এই সন্ধিয়াৰ পৰিৱেশটো, আমি আজি ইয়াত ৰাতিটো কটাম, আমি আপোনালোকক সন্ধিয়াৰ পৰিৱেশটো দেখাই দিছোঁ। তপবনত কি আছে, চাংঘৰ আছে এটা সুন্দৰ, আৰু আমাৰ মোৰ লগতে আৰু আমি 4জন বন্ধু আহিছোঁ, গতিকে তাহাঁতে কি কৰি আছে মই এইটো দেখাই দিম, বলক। এইটোৱে চাংঘৰ তপবনৰ, আৰু ইয়াৰ ভিতৰতে আমি নিশাটো কটাম। বৰ সুন্দৰ পৰিৱেশ, আৰু এইফালে আছে পাকঘৰ, আৰু ইয়াত আমাৰ বন্ধুসকলে খানাৰ ব্যৱস্থা কৰি আছে, লগতে কিছুমান সৃষ্টিমূলক কাম কৰি আছে। এয়া মৃগংক চাংমাই ধেমাজিৰ পৰা, এইফালে আমাৰ জিতু তন্ময় বৰা, সকলোৱে চিনি পায়, চিনাকি মুখ, জিতু দাই যে মাংস বনাই আছে। আৰু এইফালে আমাৰ ৰঙিয়াৰ ধ্ৰুৱ হয়, এইজন ৰঙিয়াৰ পৰা আহিছে একেলগে, এইজন ঢকুৱাখানাৰে হয় আমাৰ বন্ধু, তপবনত একেলগে দিব্যৰ লগত থাকে। এইফালে সঞ্জীৱ আছে, চিনিয়ে পায়। গতিকে আমি তপবনত আজি ৰাতিটো কটাই আছো, দিব্য আছে, আৰু আমি বিভিন্ন ধৰণৰ সৃষ্টিমূলক কামৰ কাৰণে এখন উপযুক্ত ঠাই হৈছে তপবন। গতিকে ইয়াত আমি এখন মানে ইম্প্ৰোভাইজ টাইপৰ আমি ক্ৰিয়েটিভলি এখন নাটকো কৰিম, আমি আমাৰ বন্ধুকেইজন মিলি। গতিকে দিব্য অকণমান কৈ দিব, তপবন সৃষ্টি কেনেকে হ'ল আৰু কি উদ্দেশ্য আছিল তোমাৰ? তপবন সৃষ্টি আচলতে এইটো বহুদিনীয়া এটা ডাঙৰ মানে জাৰ্ণি। মানে হ'ল কি, তপবন এই জেগাডোখৰ খুব এটা জয়াল এডোখৰ হাবি আছিল, মানে খুব কাঠনি আছিল। এতিয়া মই ভাবিলোঁ কি, এনেই থাকি আমি বহুতে কি এনেকুৱা হয়, বহুতে হয়তো পঢ়া শুনা শেষ কৰাৰ পিছত তেওঁলোকে কাম বিচাৰি আচলতে হাবাথুৰি খায়। কিন্তু মোৰ মতে চিন্তা আহিলে, যদি তাত থকা সেই জেগাখন আমি যদি কিবা এটা কৰিব পাৰোঁ, মোৰ লগতে যদি আন 2-4জন তাত যদি কাম কৰি কিবা এটা কৰিব পৰা হয়, গতিকে সেই চিন্তাৰে আহি পিনি মই এই মাটিডোখৰ হাবি ভাঙি কি বুলি কয় খেতি কৰিলোঁ। খেতি কৰাৰ পিছত তাৰ মনতে মোৰ এটা অনুভৱ আহিলে যে ইয়াত আমি কিছুমান কাম কৰিব পৰা যায় নেকি। গতিকে এতিয়া যেনে ধৰ আমি নাটকৰ কিছুমান কাম, আমাৰ সংগীতৰে কিছুমান কাম, তেনেকুৱা আমাৰ কিছুমান ভাল লগা, গতিকে সেই কামবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ। সঁচাই ভাল লাগিছে। আজি বৰ্তমান আহি আমি ইমানকণ পাইছোঁ। অহাকালিলৈ আমাৰ ইয়াত স্ক্ৰিপ্ট হ'ব, স্ক্ৰিপ্টটো আমাৰ স্ক্ৰিপ্টৰ কাম চলি আছে। গতিকে ভাল লাগিছে যথেষ্ট। আমি চেষ্টা কৰিম এটা নিশাৰ ভিতৰত আমি আপোনালোকৰ আমাৰ যিখিনি আমি মাত্ৰ আমন্ত্ৰণ কৰা মানুহখিনিৰ আগত আমি পাৰফৰ্মেঞ্চ কৰিব চেষ্টা কৰিম। কি হয় আপোনালোকক দেখাম আমি। তপবনত ৰাতিপুৱাল, এয়া তপবনত আমি নিশাটো কটালোঁ। এইটো চাংঘৰত, সেইফালে আমাৰ ৰান্ধনীশাল, এইফালে আছে জিতু দাহঁত আছে, এতিয়া ওলাই মেলি ৰেডি হৈছে। আমি এতিয়া যাম, ক'লৈ যাম? বাসুদেৱ থানলৈ যাম, এবাৰ দৰ্শন হ'ম, নামটো শুনি আছোঁ। এইফালে আমাৰ সঞ্জীৱে দমকলত গা ধুই আছে, এইটো তাতে। এতিয়া ইয়াৰ পাছত আমি অকণমান প্ৰেক্টিচ কৰিম ড্ৰামাৰ, তাৰপিছত আমি এখন ড্ৰামা কৰিম আজি, মানে ঘৰুৱাভাৱে। এয়া মৃগাংক স্ক্ৰিপ্ট লিখি আছে, গতিকে তেওঁলোকক লগ পাই আছোঁ।